কলিয়াপানী মণ্ডল বলমা পঞ্চায়তৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান সভা। আজি মৰণী সমষ্টিৰ বিভিন্ন অঞ্চলৰ বহু ব্যক্তিৰ লগতে কংগ্ৰেছ দলৰ বহু ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। কলিয়াপানী মণ্ডল বলমা পঞ্চায়তৰ অনুষ্ঠিত যোগদান সভাত মৰণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া প্ৰমুখ কৰি দলীয় বিষয়ববীয়াৰ উপস্থিতিত বহু সংখ্যক কংগ্ৰেছ দলৰ সদস্যৰ লগতে প্ৰায় শতাধিক লোকে যোগদান কৰে। উল্লেখ্য যে তিয়কৰ বিভিন্ন স্তৰৰ লগতে জড়িত হৈ থকা শতাধিক ব্যক্তিৰ যোগদানে বিজেপি দলটোক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে এইসকলৰ নেতৃত্বত আগন্তুক দিনত সমগ্ৰ সমষ্টিতে বিজেপি দলে ভাল ফলাফল দেখুৱাব বুলি সকলোৱে আশা প্ৰকাশ কৰে। 5 বছৰ আগত কংগ্ৰেছত আছিল বুলি 5 বছৰ হ'ল মই কংগ্ৰেছ দল এৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলোঁ। তেতিয়া কংগ্ৰেছৰ নেতৃত্বকে আমাক দিছিল 200 টকাত আমাৰ সূতা কম্বল আঁঠুৱা। আমি আহি পেলাই সূতা কম্বল আঁঠুৱাৰ কাৰণে 200 টকাত আমাৰ সূতা কম্বল আঁঠুৱা দিছিল। ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰে কৈছে আমি ইলেকশ্যন আহক বা নাহক আমি প্ৰত্যেক মাহৰ 10 তাৰিখে আমি প্ৰত্যেক পৰিয়ালক, দুখীয়া পৰিয়ালক আমি 1250কে অৰুণোদয় দিবই লাগিব আৰু আমি দি গৈ থাকিম। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মানুহে কৈছিল বোলে আপোনালোকে বোৱাৰীয়ে যিমান খহে আপোনালোকে ঘৰিব পাৰিব অৰুণোদয় 1250, বৃদ্ধ পেঞ্চনো চাব গ'লে সৰু, কিন্তু দুখীয়া দৰিদ্ৰ পৰিয়ালৰ কাৰণে সেয়া নীতিন নবী হেমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া বিজেপি আদৰণি জনাইছো। বহুত বহুত নমস্কাৰ। ভালে আছে? আমাৰ পৰিয়াললৈ উষ্ম আদৰণি। সকলো বহি দিব খালি যি বলমা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 150তকৈ অধিক বৃদ্ধ আমাৰ পিতৃ মাতৃৰ দৰে জ্যেষ্ঠ লোকসকল কংগ্ৰেছ দলত আছিল আৰু ইয়াৰ লগতে অন্য ৰাজনৈতিক দলত আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। আমি সকলোকে উষ্ম আদৰণি জনালোঁ। মোৰ এটাই ভাল লাগিছে, কংগ্ৰেছ দল ধ্বংস হ'বলৈ গৈ আছে, ধ্বংস হ'লেই আৰু বিশেষকৈ অন্য ৰাজনৈতিক দলটোতো অস্তিত্বই নাই, তেনেকুৱা নামেই ল'ব বিচৰা নাই। ভাৰতীয় জনতা পাৰ্টি দলৰ মাননীয় নেতা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি কৰ্মৰাজি, কৰ্মসংস্কৃতি, লগতে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উদ্যম কামৰ প্ৰতি আৰু নিষ্ঠা সহকাৰে অসমখনক পৰিচালনা কৰি আহিছে, আজি ৰাইজৰ সেৱাত বৰ্তি থকাৰ বাবে যিসমূহ জনমুখী আজি চিন্তাৰে তেখেতে কাম কৰিছে, ইয়াক নিশ্চয় ৰাইজে গ্ৰহণ কৰিছে আৰু সেয়েহে প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে বুলি ইতিমধ্যে মত পোষণ কৰিছে। সকলোকে আদৰণি জনাইছোঁ আৰু ইয়ে আমাৰ দলৰ শক্তি যথেষ্ট বৃদ্ধি কৰিলে। প্ৰত্যেক দৈনিক এনেধৰণে যোগদানকাৰীয়ে আমাৰ দলৰ শক্তি যথেষ্ট বৃদ্ধি কৰি গৈ আছে। মই এজন ভাৰতীয় জনতা পাৰ্টি দলৰ বিধায়ক হিচাপে নহয়, এজন ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা হিচাপে যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। মইতো একো কংগ্ৰেছৰ মানে অস্তিত্বই দেখা নাই। কংগ্ৰেছে এনে যুঁজৰ কথা যেতিয়া মই কংগ্ৰেছৰ পৰা 5 বছৰ আগত ওলাই আহিলোঁ, কংগ্ৰেছৰ বিধায়ক আছিলোঁ যদিও সেই সময়ত পদত্যাগ কৰিছিলোঁ। কংগ্ৰেছৰ নীতি আদৰ্শ সকলো বিসৰ্জন দিছিলোঁ। কংগ্ৰেছৰ নেতৃবৰ্গৰ বিফলতা, ৰাইজৰ যিটো সেৱা, ৰাইজৰ প্ৰতিষ্ঠি ৰক্ষা কৰাৰ ক্ষেত্ৰতো বিফলতা, ৰাইজক প্ৰকৃততে উপলংঘা কৰি পেলাই শাসনৰ গাদী দখল কৰি থকা কংগ্ৰেছৰ যেতিয়া কংগ্ৰেছ দলটোক এৰিছিলোঁ তেতিয়া মই কৈছিলোঁ কংগ্ৰেছ দল ধ্বংস হ'ব। তাৰপিছতে উপ নিৰ্বাচন হৈছিল, যেনে তেনে তৃতীয় স্থানত মানে দখল কৰাৰ পৰা অকণমান ভোট কেইটামান বেছি পালে। কংগ্ৰেছ দলৰ আজি স্থিতিয়ে নাই। আজি যোৱাটো যি পঞ্চায়ত নিৰ্বাচনত মৰিনী সমষ্টি 21টা গাঁও পঞ্চায়তত ক'তোৱে না তেনেকুৱা আঞ্চলিক পঞ্চায়তৰ সদস্য, না তেনেকুৱা গাঁও পঞ্চায়তৰ সদস্য, না ক'তো তেনেকুৱা জিলা পৰিষদ, ক'তোৱে নাই। ৱাৰ্ড সদস্য কেইটামান জিকিছিল। ইতিমধ্যে গৰিষ্ঠ সংখ্যকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। হয়তো এগৰাকী দুগৰাকী ৱাৰ্ড সদস্য থাকি গ'ল, তাৰ বাহিৰে তেনেকৈ এতিয়া ঠেং দাঙি আছে কোন প্ৰাৰ্থিত্ব পাব। তেনেকৈ হয়তো পচন্দ প্ৰাৰ্থিত্ব নাপালে তেনেকৈও ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিব কথা বতৰা চলিয়ে আছে। এই কংগ্ৰেছ দল একেবাৰে শূন্য অৱস্থালৈ যোৱা এটা পৰ্যায় পাইছে। তেনেস্থলত এতিয়া যুঁজৰ কথা নাহে।